Hello students, to আজি আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ ইংলিশ সিলেবাস। তো তোমালোকে প্ৰিপাৰেচন কৰিব কাৰণে সিলেবাসটো জনাটো খুব ইম্পৰ্টেন্ট হয়। তো ইউনিট টেষ্ট এক্সাম শেষ হৈছে, এটা আমি হাফ ইয়াৰলিত ফোকাস কৰিব লাগিব। তো হা চাই যাও ইংলিশৰ সিলেবাসন কি হয় আৰু কি বস্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। তো ইয়াতে তোমালোকে চাও পৰা এখন একদম বোৰ্ডৰ পৰা দিয়া হয়। তো ইউনিট টেষ্টত যদি অকমান ইফাল হৈছিলে, কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত গোটেইবিলাক ডিস্ট্ৰিক্টত এই সিলেবাস কিখনে আহিব। তো ইয়াত যিখিনি বস্তু আছে সেইখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। ইয়াত যোনখিনি আন্ডাৰলাইন কৰা হৈছে সেইখিনি হৈছে তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাস আৰু গোটেইখিনি হৈছে মেট্ৰিক পৰীক্ষাৰ কাৰণে। তো হাফ ইয়াৰলি এক্সামত কি আহিব চোৱা, সেকশন 8 তোমালোকে চোৱা আনসিন পেছেজ আহিব। পেছেজ এটা তোমালোকক তুলি দিব, তাৰ পৰা কিছুমান কোৱেশ্চন থাকিব, সেইখিনি তোমালোকে পেছেজটো পঢ়িলৈ কৰিব লাগিব। তাৰপিছত আছে সেকশন বি। সেকশন বিত তোমালোকে চোৱা কি আছে, তোমালোকে হয় ট্ৰান্সলেচন কৰিব লাগিব, নহলে সাবস্টেন্স ৰাইটিং, তাৰপিছত আছে ষ্টৰী ৰাইটিং আৰু লেটাৰ ৰাইটিং। এইখিনি বস্তু তোমালোকে চাই যাবা। তাৰপিছত নেক্সট গ্ৰামাৰ চোৱা, গ্ৰামাৰ কি আছে। গ্ৰামাৰ তোমালোকে আহিব ডিটাৰমিনাৰ্স, টেন্স ফৰ্ম, তাৰপিছত আহিব ভোকেবুলাৰি, সিনথেটিক্স অফ সেন্টেন্স। তো এইখিনি আহিব তোমালোকৰ গ্ৰামাৰৰ পৰা। তাৰপিছত প্ৰোছত চোৱা, প্ৰোছত আহিব তোমালোকৰ এ লেটাৰ টু গড, নেলসন মেণ্ডেলা, লং ৱাক টু ফ্ৰীডম আৰু কুৰ্ক। এইখিনি চেপ্টাৰে আহিব, অলৰেডি আহি গৈছে, তোমালোকে ইউনিট টেষ্টত প্ৰেক্টিছ হৈ আছে। তাৰপিছত নেক্সট তোমালোকে চোৱা পইট্ৰি বাৰ্ডত কি আহিব, এই টাইগাৰ ইন দ্য জু আৰু আমাণ্ডা। তাৰপিছত সাপ্লিমেণ্টাৰী তোমালোকৰ আহিব দ্য মিডনাইট ভিজিটৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট। এই দুটা চেপ্টাৰ আহিব। তো এখন আছিলে তোমালোকৰ অভাৰঅল ইংলিছৰ সিলেবাস। তো ইয়াত যদি কিবা ডাউট বা কনফিউজন আছে মোক কমেন্ট বক্সত সুধিব পাৰা। আৰু এইখিনি হ'ব তোমালোকৰ টোটেল 90 মাৰ্কস, আৰু বাকি 10 মাৰ্কস তোমালোকৰ সেবাই স্পোকেন ইংলিশ এপৰ পৰা দিয়া হ'ব। তো তাতো এক্সট্ৰাকৈ এক্সাম হ'ব, যেতিয়া এক্সাম হ'ব মই তোমালোকক জনাই দিম। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তাৰ উপৰি আমি ইংলিছৰ কাৰণে কোৰ্স লৈ আহিছো, তোমালোকে যদি জয়েন কৰিম বুলি ভাবিছা তেনেহলে জয়েন কৰিব পাৰা। তো ইউনিট টেষ্টৰ কাৰণে 149 रुपीस আছিলে, তো বহুতে জয়েন কৰিছিলে, তো হেটো অফাৰ এতিয়া শেষ হৈছে। তো তোমালোকে কমপ্লিট মেট্ৰিক পৰীক্ষাৰ কাৰণে যদি জয়েন হ'ব বিচাৰিছা তেনেহলে 499 रुपीस হ'ব। স্ক্ৰিনত নাম্বাৰটো দিয়া হৈ আছে, তাত তোমালোকে হোৱাটছএপ কৰিব লাগিব যদি জয়েন হ'ম বুলি ভাবিছা। কাৰণ ইউনিট টেষ্টৰ আগতে বহুত ষ্টুডেণ্টছে লৈছিল আৰু ইউনিট টেষ্টৰ এক্সাম ক্ষেত্ৰত ভাল হৈছে। তো তোমালোকে যদি জয়েন হ'ম বুলি ভাবিছা, জয়েন হ'ব পৰা অকল ইংলিছ সাবজেক্টৰ কাৰণে হয় আৰু গোটেই কোৰ্সটোৰ কাৰণে হেতু প্ৰাইস হয়। তাত তোমালোকে কোৱেশ্চন আনসাৰ বা এমসিকিউ টেষ্ট দিব পাৰিবা, ডাইৰেক্টলি মোক মেছেজো দিব পাৰিবা। লগতে ভিডিঅ' লেকচাৰো মই তাত দি যাম, মানে ওৱানছত থাকিব এটা চেপ্টাৰৰ কাৰণে এটা ভিডিঅ' লেকচাৰ। আৰু এতিয়া কাৰণে এটা অফাৰ চলি আছে, 449 रुपीसতে তোমালোকে পাই যাবা যদি জয়েন কৰিব বিচাৰিছা। তো নাম্বাৰটো অলৰেডি দেখুৱা হৈছে, তোমালোকে সেই নাম্বাৰটোত মেছেজ দিবা হোৱাটছএপত যদি জয়েন হ'ব বিচাৰিছা। তাৰোপৰি আমাৰ ফ্ৰী হোৱাটছএপ চেনেলো আছে, তাতো তোমালোকে জয়েন হৈ থাকিব পাৰা। তাত 10,000কৈ অধিক ষ্টুডেণ্টছ আছে আৰু তাত আমি তোমালোকক প্ৰিপাৰেশ্যনৰ কাৰণে সহায় কৰি যাম মেট্ৰিক পৰীক্ষা 2026 চনৰ কাৰণে। লিংকটো পিন কমেণ্টত দিয়া হৈ আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অপেন হ'ব। সেই হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখিবা। তাৰোপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, যদি তোমালোকে ইনষ্টাগ্ৰাম ইউজ কৰা তাতো ফ'ল' কৰিব পাৰা। কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰোঁ তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম।